আজিকালিৰ বিহু নামৰ সুৰ আৰু হুঁচৰিৰ ঢং দেখিলে এনেকুৱা লাগে যে মূলটো কি আছিলে ধৰাই টান হৈ পৰে। চৰিয়ে দোলো চৰাই পান গুচি তামোলটো কি ৰূপৰ শৰাই দেই। বৈষ্ণৱী কিছু গায় ৰামে বোলে লক্ষ্মণ ভাই সীতা কৈত গৈলা অদণ্ডুকা বনতে সীতা ৰাৱণে হৰি তাক দিন গিন 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 তাক গিন তেতিয়া বজাইছিলে এটা বলকে বহুত বাৰ বজায় ডাও 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 এই ডাওটো শিকিলো আৰু তাৰপিছত বজাব তাক টাকি দিঘিনি তাক টাকি দিঘিনি। আমাৰ অঞ্চলৰ ৰংদৈ অঞ্চলত এটা বিহু নাচ আছিলে যিটো ৰিফৌ ফিফৌ বুলি কয়, এইটো ক'তো নাই। এটা সময়ত চোতালৰ বস্তুবোৰ আমাৰ গাঁৱত গাই থকা বিহুবিলাক ৰেডিঅ'লৈ গৈছিলে। এটা সময়ত মই ৰেডিঅ'ৰ পৰা গোৱাখিনি আমালৈ আহিবলৈ ধৰিলে। এটা ঠেলা নাম আছিলে। এতিয়া কিবা এটা দেখিছে এই ফুল 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 অ ফুল গছতে ফুলিলে ফুল ফুল অ ফুল। নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বহাগ বিহু সমাগত। অসমৰ চাৰিওপাশে ঢোল পেপাৰ মাতে পৰিৱেশ মুখৰিত কৰি তুলিছে। এনেহেন বিহুৰ বতৰত আমি বিহু সম্পৰ্কীয় কিছু বাৰ্তালাপ কৰিবৰ বাবে আৰু বিহুৰ সম্পৰ্কত আপোনালোকলৈ এক ইতিবাচক বাৰ্তা দিবৰ বাবে আমি উপস্থিত আছোঁ আজি মৰাণত। আপোনালোকে দেখাৰ লগে লগে যিজন ব্যক্তিৰ ওচৰত আমি আছোঁ চিনাকি কৰি দিব নালাগে, দেখাৰ লগে লগে সকলোৱে চিনি পাব। মৰাণৰ এজন শিক্ষাবিদ, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সংগীত নাটক একাডেমীৰ ভাৰত চৰকাৰৰ দ্বাৰা মনোনীত সাধাৰণ পৰিষদৰ সদস্য, বিহু বিশেষজ্ঞ, অসমীয়া লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়া ছাৰ। আমি ছাৰৰ পৰা বিহু বতৰত কিছু কথা আমি পাতিম। আপোনালোককো ছাৰৰ দ্বাৰা বিহু সম্পৰ্কীয় মনোৰঞ্জন দিবলৈ বিহুৰ সম্পৰ্কীয় বাৰ্তাৰে আমি চেষ্টা কৰিম। ছাৰ আমাৰ মাজত আছে। ছাৰ, অনুসন্ধানলৈ আপোনাক স্বাগতম জনাইছোঁ। মই অনুসন্ধানৰ দুই সদস্য ধৰ্ম আৰু প্ৰমিতক শ্ৰদ্ধা জনাইছোঁ। বিহুৰ বতৰত ছাৰ আমি আহিলোঁ আপোনাৰ ওচৰলৈ। আমিও কিছু মনোৰঞ্জন আমি ল'ম বুলি আপোনাৰ বিহু সম্পৰ্কীয় বিভিন্ন তথ্যৰে আৰু আপোনাৰ বিহু গীতেৰে গীত মাতেৰে আমি জীপাল কৰিম বুলি ভাবিছোঁ। আমি অনুসন্ধানৰ হৈ আমি বন্ধু ধৰ্মকান্ত হাজৰিকা আৰু মই দুয়ো আহিছোঁ। ছাৰৰ লগত আমি দুয়োৱে কথা বতৰাখিনি আপোনালোকৰ মাজলৈ লৈ যাম। ছাৰ, বিহু আহিছে, আমি আপোনাৰ ওচৰলৈ আহিলোঁ। বিহু আপোনাৰ দিনৰ যি বিহু, আপুনিতো বিহুৰ এজন গৱেষক, আপুনি বিহুৰ প্ৰতিটো স্তৰ আপুনি পুংখানুপুংখভাৱে গৱেষণা কৰি পাইছে। আপোনাৰ দিনৰ বিহু আৰু আজিৰ বিহু আপুনি কেনেধৰণে চাব? মই যেতিয়া জন্মগ্ৰহণ কৰিছোঁ এই সৌ সিদিনাৰ কথা, বিহুৰ তুলনাত বিহু তাৰ কত শ হাজাৰ বছৰ আগতে আহিলে। মই সৌ সিদিনাহে 1955 চনত জন্মগ্ৰহণ কৰিছোঁ। 60 চন মানৰ পৰা বিহু মাৰিছোঁ 5 বছৰৰ হওঁতে দেই, মনত আছে LP স্কুললৈ যাওঁতে। কিন্তু 1961 চনত লীলা গগৈৰ বিহুগীত আৰু বনঘোষাই কিতাপখন ওলাইছিলে। তাৰ পাতনিত কথা এটা লিখি থৈছে, সেইটো পঢ়িলেই মূৰটো ঘূৰাই যায়। কৈছে যে আজিকালিৰ বিহু নামৰ সুৰ আৰু হুঁচৰিৰ ঢং দেখিলে এনেকুৱা লাগে যে মূলটো কি আছিলে ধৰাই টান হৈ পৰে। তাৰমানে মই যেতিয়া জন্মগ্ৰহণ কৰিছোঁ তেতিয়া বিহু নামৰ সুৰ সলনি হৈছে, হুঁচৰিৰ ঢং সলনি হৈছে। এইটো 61 চনৰ কথা। এতিয়া যদি মই কওঁ মই আচলটো জানো বুলি, এইটো একেবাৰে নকল কথা হ'ব আৰু। গতিকে তেতিয়া 5 বছৰৰ বয়সত মই প্ৰাথমিক বিদ্যালয়লৈ যোৱা কথাবিলাক মনত আছে। তেতিয়া আমি সৰু সৰু ল'ৰাই হুঁচৰি গাইছিলোঁ, ডাঙৰ মানুহে হুঁচৰি গাইছিলে, চোতালে চোতালে হুঁচৰি গাইছিলে, পদ ঘোষা দিছিলে। আৰু আমি তেতিয়া কি কৰিছিলোঁ, তেখেতসকলৰ লগে লগে প্ৰথম দ্বিতীয় এনেকৈ ক্লাছ 4, 5 এনেকৈ আগবাঢ়িছে নহয়। আমি দিনৰ 10টামান বজাৰ পৰা 2-3 বজালৈকে আমি সৰু সৰু ল'ৰাবিলাকে হুঁচৰি গাওঁ। তাৰপিছত ডাঙৰ বিহুৰ লগত তেখেতসকলৰ বিহু 4মান বজাৰ পৰা আৰম্ভ হয়। আমি লগে লগে শিকোঁ। যেনে আজিকালি যিটো কৰ্মশালা, তেতিয়া চোতালখন আমাৰ কৰ্মশালা আছিলে।
আৰু ঢোলৰ যিবিলাক বোল বজাইছিলে এটা বোলকে বহুতবাৰ বজাইছিলে ডাও 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 এই ডাও ডাও কৰি থাকোঁতে নাচনীবিলাক আহি থাকে তাৰ আগৰ পদঘোষাখিনি কথা মই নাই কোৱা বাৰু পদঘোষা কেনেকৈ গায় বৃত্তাকাৰে গায় নাচি নাচি গায় এতিয়া মই থিয় হ'ব পৰা হ'লে দেখুৱাই দিলোঁহেঁতেন 20টামান সুৰ শিকিছিলোঁ পদঘোষা গোৱাৰ এই হুঁচৰিয়ে দোলো চৰাই পাণ গুচি তামোল টুকি ৰূপৰ শৰাই তেনেকুৱা ধৰণৰ অনেক ধৰণৰ ঐ ফুল ৰমক বিজুলীৰ চমক কাঞ্চন ভানুমতী অগাহা কৰে ৰমক জমক দেই বৈষ্ণৱী কিছু গায় ৰামে বোলে লক্ষ্মণ ভাই সীতা কৈত গৈলা অদণ্ডুকা বনতে সীতা ৰাৱণে হৰি বেলেগ বেলেগ গোবিন্দ কৃষ্ণ ৰামায়ণ নাৰায়ণ হৰি ক'ৰবাত দুটা শব্দৰে পদ দিছে হৰি আৰু ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম তাক তাক দিন গিন 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 তাক গিন এইটো দুটা শব্দ হৰি আৰু ৰাম দুটা শব্দত কিমান এটা ধুনীয়া নাম বাৰু চোতালত যেতিয়া গাইছিলোঁ ঢোল যেতিয়া বজাইছিলে এটা বোলকে বহুতবাৰ বজায় ডাও 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 এই ডাওটো শিকিলোঁ আৰু তাৰপিছত বজাব তাক তাকি দিঘিনি তাক তাকি দিঘিনি কিমানবাৰ বজাব ঠিক নাই দিঘিনি 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 এনেকৈ বজাই থাকিব তাক তাকি দিঘেনি ঘেন তাকি দিঘেনি তাক তাকি দিঘেনি ঘেন তাকি দিঘেনি এনেকৈ বজাই 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 আমি ঢোলৰ বোলবিলাক আয়ত্ব কৰিছিলোঁ বিহু নামৰ সুৰবিলাক আয়ত্ব কৰিছিলোঁ এঘৰ মানুহত আধা ঘণ্টাৰ পৰা 45 মিনিটলৈকে হুঁচৰি গাইছিলে তেনেকৈ 10-12 ঘৰ মানুহত হুঁচৰি গায় ৰাতি 12টা 1টালৈকে তাৰপিছত নেগায় আৰু তেনেকৈ 7 দিন 10 দিনত শেষ কৰে আৰু তাতে পুৰুষে কাঁহী ঘূৰোৱাও দেখিছোঁ দেই আৰু আমাৰ অঞ্চলৰ ৰংদৈ অঞ্চলত এটা বিহু নাচ আছিলে যিটো ৰিফৌ ফিফৌ বুলি কয় এইটো ক'তো নাই কিন্তু পাছত কিন্তু মই লখিমপুৰলৈ যাওঁতে গগন মহন্তই কৈছে তেনেকুৱা নাচ গগন মহন্তক মই দেখুৱাইছিলোঁ তেখেত তেতিয়া স্বৰ্গগামী ক'লে এইটো আমাৰ ইয়াত আছিলে নেউল নাচ বোলে তই মাতিলে পেট পেলাই নাচে সেইটো ৰিফৌ ফিফৌ তাকো গুম বৈ বৈ নাচে ফৌ ফিফৌ তাকো গুমা গুম ৰিফৌ ফিফৌ বুলি কৈ মাটিত পেট পেলাই নাচে সেইটো এইটো অঞ্চলত নেউল নাচ বোলে যি হওক তেনেকৈ হুঁচৰি কৰিছিলে আৰু গোটেই গাঁওখন ৰজনজনাই আছিলে আৰু প্ৰত্যেক ঘৰত হুঁচৰি গাওঁতে মানুহে চাবলৈ আহে হুঁচৰি আৰু আমাৰ পদৰ পিছতে সেৱা কৰে সব অঞ্চলত নকৰে আৰু সেৱা কৰাৰ পিছত সোধে অকণমান বিহু যাবনে যদি অনুমতি দিয়ে যায় আৰু সেইটো সব অঞ্চলত নকৰে কিন্তু লগে লগে বিহু ধৰিয়ে দিয়ে সেয়া আমাৰ তাত হুঁচৰি কথা আছিলে ৭৫ চনমানলৈকে তেনেকুৱা হুঁচৰি কৰিছিলোঁ ৭৫-৭৬-৭৭ত মই MA পঢ়িবলৈ যে গুচি আহিলোঁ ঘৰৰ পৰা ওলাই আহিলৈ আৰু এইবোৰ ক'ৰবাত থাকি গ'লোঁ থকাৰ পিছত কিন্তু মৰাণতো আমি আমাৰ অৰুণ শইকীয়া প্ৰতাপ শৰ্মা হাতী মুস্তাক হুছেইন হেম বৰা আমি ইয়াত হুঁচৰি কৰিছিলোঁ হুঁচৰি গাই গাই আমাৰ মিলিত শিল্পী সমাজৰ এইটো কৰিছিলোঁ সেইটো আমাৰ দিনৰ বিহুটো তেনেকুৱা আছিলে আৰু বিহুৰ লগত কিছুমান লোকাচাৰ আছিলে গৰু বিহুৰ এইখিনি লোকাচাৰ মানুহৰ বিহুৰ এইখিনি লোকাচাৰ এই দুটা বিহুৰহে লোকাচাৰ আছে বাকীবিলাক বিহুৰ কথা তেনেকুৱা লোকাচাৰ পোৱা নাযায় ছাৰ এতিয়া আপোনালোকৰ দিনৰ এই যিখিনি পুৰণি বুলিয়ে কৈছোঁ পুৰণি সময়খিনিৰ বিহুৰ ৰেহৰু বৰ্তমান কিন্তু দেখিবলৈ পোৱা নাযায় আৰু এটা কথা হ'ল কি যে এতিয়া বিহুবিলাক বিশেষকৈ প্ৰতিযোগিতামুখী হ'ল গতিকে আগৰ আমি আপোনালোকৰ দিনত বা আজিৰ পৰা 20 বছৰ আগৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়ালৈকে ঘৰে ঘৰে গোৱাৰ পৰম্পৰাটো আছিলে এতিয়া একেবাৰে সেই বস্তুটো নাইকিয়া হৈ গৈছে গতিকে এতিয়া যিহেতু আমাৰ প্ৰতিযোগিতামুখী বিহু মঞ্চত কৰা বিহু সেই বিহুৰ ঢঙেৰেই কিন্তু এতিয়া কিছুমানে যিবোৰ গাঁৱৰ ঘৰে ঘৰে এতিয়াও বহু ল'ৰা ছোৱালীয়ে কৰিবলৈ যায় মানে কিছুমান দল গঠন কৰি
তেওঁলোকে কিন্তু আধুনিক ৰূপত এই বিহুটো কৰে গতিকে হি আপুনি এই ক্ষেত্ৰত কি ক'ব এই যে পুৰণি আপোনালোকে মই বুজিলো যে পৰিৱৰ্তন হ'বই পৰিৱৰ্তনৰ কোনো বাধা দিব নোৱাৰে 1918 চন মানৰ পৰা আমাৰ ৰাজহুৱাকে বিহু পতা পৰম্পৰাটো হৈছে 1918ত শিৱসাগৰতো পাতিছিলে তাত এখন গ্ৰন্থ প্ৰকাশ হৈছিলে বহাগ বিহুৰ প্ৰাকৃতিক ৰূপ এনেকুৱা নাম দি এখন গ্ৰন্থ প্ৰকাশ গণেশ হাজৰিকা তাৰ পিছত 1918ত চতিয়াটো নাগশংকৰ পুখুৰীৰ পৰা হৈছিলে 1922 চনত অভা উষা অসমীয়া ভাষী উন্নতি সাৱনী সভাই তেজপুৰত পাতিছিলে তেনেকে বিহু আহি আছে 1933 চনৰ পৰা একদম ধাৰাবাহিকভাৱে পাতি আহিছে মানে সন্মিলন চতিয়াত 1934 চনত বেটিয়নিত হৈছে 35ত দেৰগাঁৱত হৈছে 41ত আমাৰ শিৱসাগৰত পৰাগ চলিহা আৰু মহেশ্বৰ নেওগে সভাপতিত্বত সম্পাদনাত হৈছিলে বিয়োগী কবি ৰঘুনাথ চৌধুৰী সভাপতি আছিলে 1948ত ডিব্ৰুগড়ত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীত সেই কথাটো পোৱা যায় কিন্তু 1952 চনত যেতিয়া লতাশিলত ৰাধা গোবিন্দ বৰুৱাৰ উপসভাপতিত্বত বিহু সন্মিলন তেতিয়া গোটেই অসমৰ ৰজন জনাই গ'ল এই যে সন্মিলনবিলাক হ'ল মই সন্মিলনবিলাকৰ বুৰঞ্জী পঢ়িছোঁ চতিয়াতে হওক বা বেটিয়নিতে হওক আৰু এটা বৰ দৰকাৰী কথা যে সেই সন্মিলনবিলাকৰ উদ্যোক্তা কোন আছিলে আচৰিত কথা যে আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিলে এতিয়া বেটিয়নিৰ বুৰঞ্জী মই পঢ়িছোঁ যে স্বাধীনতা সংগ্ৰামীসকলে এই বিহু সন্মিলন পাতিছিলে চবতে উদ্যোগ লৈছিলে বহুততে এতিয়া পৰাগ চলিহা নিচিনা মানুহ উদ্যোগ লৈছিলে এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ স্বাধীনতাৰ সেনানী আছিলে ডিব্ৰুগড়ত পতা জ্যোতি ৰচনাৱলীতে পোৱা যায় এই কথাটো যে মই কৈছোঁ মই সেইটোকে প্ৰতিযোগিতাৰ কথাটো ক'ব কৈছোঁ দেই তেতিয়া এই যে সন্মিলনবিলাক হৈছিলে মই যে বেটিয়নিৰ কথাই কৈছোঁ তাত তাৰ লিফলেটবিলাক চাইছোঁ কি আছিলে বিহু নাচ প্ৰতিযোগিতা আধুনিক গীতৰ প্ৰতিযোগিতা তিনঠিঙীয়া দৌৰ প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ ক্ৰমটো তেতিয়াৰ পৰা আহিছে চতিয়াত পতাৰ পৰা প্ৰতিযোগিতাৰ ক্ৰমটো আহিছে আৰু ৰাধা গোবিন্দ বৰুৱাই গোটেই অসমৰ তেতিয়া উজনি অসমতে বিহু দলবিলাক মাতি নি তাত কৰিছিলে লাহে লাহে আহিলে সেই প্ৰতিযোগিতা অহাৰ পিছত কিছুমান দলে আগতে চোতালত যেনেকৈ আছিলে তেনেকেই গৈছিলে এটা সময়ত চোতালৰ বস্তুবোৰ আমাৰ গাঁৱত গাই থকা বিহুবিলাক ৰেডিঅ'লৈ গৈছিলে এটা সময়ত ৰেডিঅ'ৰ পৰা গোৱাখিনি আমালৈ আহিবলৈ ধৰিলে এটা সময়ত আমাৰ গ্ৰামোফোন ৰেকৰ্ডত আমাৰ চোতালৰ বিহুবিলাক গৈছিলে এটা সময়ৰ পৰা সেই কেছেটৰ পৰা আমি গাবলৈ আৰম্ভ কৰিলোঁ মিডিয়াৰ কথা এতিয়া সেই প্ৰতিযোগিতা হোৱাৰ পৰা যিটো দলে প্ৰথম পুৰস্কাৰ পালে যে সেই দলটোৰ বৈশিষ্ট্যটো কি যে তেওঁলোক অলপ শৃংখলিত হৈছে বিহু বুলি আমি চোতালত আইও বুলি যা পেলাই মাৰি দিওঁ বিহুটো আৰু ফূৰ্তি কৰিব কোনোবাই এনেকৈ যাব এনেকৈ যাব গৈ পেলাই ওইখিনি ৰ'বগৈ আকৌ এনেকৈ কৰি এইখিনি ৰ'ব সেইটো নেচে চা সেইটোৱে ফূৰ্তি আৰু কিন্তু হুঁচৰিত প্ৰতিযোগিতাত সেইবিলাক নকৰে যিবিলাকে অলপ শৃংখলিত হ'ব পাৰিলে মই কৈছোঁ সেই শৃংখলিত হোৱাৰ পৰা তেওঁলোকে পুৰস্কাৰ পাবলৈ ধৰিলে লাহে শৃংখলা অতি শৃংখলিত হ'বলৈ ধৰিলে সেইটো ক্ৰমটো ক্ৰমান্বয়ে আহিছে নহয় তাৰমানে মই কৈছোঁ যে মঞ্চত আমাৰ প্ৰতিযোগিতাৰ কাৰণে বিহুখন হওক তেনেকৈ কিন্তু আমি যেতিয়া কাৰোবাৰ ঘৰত বিহু এখন গাইছোঁ আপোনাৰো মন যাব নাচিবলৈ মোৰো মন যাব কিন্তু আমি যদি বিহুৰ আনন্দ প্ৰকাশটো কৰিব নোৱাৰোঁ মই কওঁ শুনা তেখেতসকলে বিহু কৰিবৰ বাবে মই শ্ৰদ্ধা সহকাৰে কৈছোঁ তেওঁলোকে এখন আলক্ষ্য লিখি লৈছে বিহুৰ আলক্ষ্য এইটো নাম প্ৰথম এইটো নাম এইটো ঢোলৰ চাপৰ এইটো ঢোলৰ চাপৰ এইটো ঢোলৰ চাপৰ এই আলক্ষ্যখনত কোনো আগু বাঢ়িব নোৱাৰে পিছু কৰিব নোৱাৰে কোনো দলতে প্ৰৱেশো কৰিব নোৱাৰে কোনো প্ৰস্থানো কৰিব নোৱাৰে ন' এক্সিট ন' এণ্ট্ৰি কোনো তেওঁলোকৰ দলৰ মানুহেই আনকি প্ৰৱেশ কৰিব নোৱাৰে প্ৰস্থান কৰিব নোৱাৰে বেলেগ প্ৰাকৃতিক কিবা হ'লে বেলেগ কথা গতিকে তাত তুমি ক'ত সোমাবা সেইটো শৃংখলিত হ'বলৈ ধৰিলে চৰাইদেউ বিহু দলে শৃংখলিত কৰিলে শিৱসাগৰৰ ৰংপুৰীয়া দল এটাই বিহু কৰিলে মই 83 চনৰ পৰা বিহু বিচাৰক কৰিছোঁ
সাধাৰণ মানুহে বিহু আনন্দ সেইটো আনন্দ কৰিবলৈ আমি আকৌ চোতালৰ বিহু পাতিব লাগিব তুমি চোতালৰ বিহু কেনেকে পাতিবা আমি অস্বীকাৰ কৰা নাই চোতালৰ বিহু কেনেকে পাতিবা দলবিলাকক অস্বীকাৰ কৰা নাই লাগিব কিন্তু সাধাৰণ মানুহৰ আনন্দটো ক'ত হ'ব চোতালৰ বিহু পাতিব লাগিব সেইটো সংঘবদ্ধ হৈ মানে আমাৰ ঠাই বিশেষে নিজে নিজে কৰিব লাগিব পাতিবলৈ হ'লে আমাৰ ঢোল বজোৱা ল'ৰাকেইটা লাগিব হয় তেতিয়া সেই ডেকা ল'ৰাকেইটাই ঢোল বজায় আমি দেখিছো বয়সস্থ দুই এজন থাকে ঢোল দিনৰ বা আবেলি 6টাৰ পৰা ৰাতি 1টা 2টালৈকে গাবলৈ ডেকা ল'ৰাকেইটাই বজাই থাকিব ডেকা ল'ৰাসকল এতিয়া গুচি গ'ল প্ৰতিযোগিতাত ঢোল এটা কিনিবলৈ 8,000 পৰা 15,000 টকা লাগে নিশ্চিতভাৱে গতিকে গুচি গ'ল প্ৰতিযোগিতামুখী সময় এটা একদম প্ৰতিযোগিতালৈ গুচি গ'ল তাৰ কাৰণে আমি কান্দিবও নোৱাৰো হাঁহিবও নোৱাৰো দুখ কৰিব নোৱাৰো কাৰণ পৰিৱৰ্তন বিৱৰ্তন ক্ৰমবিকাশ এই ক্ৰমবিকাশটো কথাটো এনেকুৱা যে এটা সংস্কৃতিয়ে মাজে মাজে মুঠ খলা এটা সময়তো ৰাতি বিহুহে আছিলে সেইটোৱে পৰম্পৰা আছিলে স্যাৰ ঠিক আছে ৰাতি বিহুটো চোতাললৈ আহিলে সেইটোৱে পৰম্পৰা আছে মাজত এতিয়াও তেনেধৰণে আছে বুজিছে মৰাণসকলৰ মাজত এতিয়াও আছে তেখেতসকলে গৰু বিহুৰ দিনাখন ছোৱালী খুজিবলৈ যায় যে ছোৱালীজনী দিয়ক বোলে যদি হৰণ বগন নহ'ব লাগিব তেতিয়া কৈছে যে কিবা হয় মই মাটি হ'লেও ছোৱালীজনী সাজি দিম সেইটো বাক্য এটা আৰু তেখেতসকলে কেনেকৈ কৰে সেইটো এটা বেলেগ অধ্যায় এটা কথা আছে এইটো আমি যে অতি শৃংখলিত কৰিব ললো এইটো লোৱাৰ ফলত আগতে আমি দেখিছিলো অঞ্চল বিশেষে বিহু কিছুমানৰ বৈশিষ্ট্য আছিলে যেটা আঞ্চলিক বৈশিষ্ট্য বুলি কৈছে আজি ধৰি লওক কচুনৰ বিহু যাৰ অলপ তাৰ তালমিল বা হুৰ কিবা লগত পথালি আছে পথালি বমৰটো মই বাদেই দিছো অলপ বৈশিষ্ট্য আছিলে বস্তুবোৰ এতিয়া প্ৰায় নোহোৱা গোলাঘাটৰ যিটো বিহু গোলাঘাটৰ বিহুত লহৰীটো তাত চাব লগা সেইসকলে কৰিছিলে যোৰহাটৰ পুলিবৰ অঞ্চলৰ যেতিয়া মই বয়সস্থ মানুহৰ বিহু চাইছো 1970 চনত এ বৈ দে ঘুনু চাও মই এনেকৈ দেখা গ'লো বয়সস্থ মানুহজনে বুলিলো বিহুত এনেকুৱা নকৰে না কি জানো সেইটো এতিয়া পুলিবৰ আপোনাৰ ভাটেমৰা গাঁৱত এতিয়াও কৰে সেইটো কৰে নে এতিয়াও কৰে চোতাল বিহু তেওঁলোকে কৰে আগতে মানে কি হয় তেওঁলোকে মই অলপতে কথা পাতিছিলো তেওঁলোকৰ আগতে মানে কি হয় আপোনাৰ এসপ্তাহ 10 দিন তেনেকে লাগি গৈছিলে চোতাল বিহু মানে এতিয়া মানুহখিনিতো সব ব্যস্ত হৈ গ'ল সেইকাৰণে তেওঁলোকে কি কৈছে প্ৰথম বিহু 3 দিনটো সবৰে বন্ধ থাকে গতিকে সেই 3 দিনত বিহুখন তেওঁলোকে শেষ কৰে এই আপুনি কোৱা ধৰণে একদম একে ধৰণে তেওঁলোকে এতিয়াও কৰি আছে মোৰ ওচৰত সূৰ্য কুমাৰ ভূঞা হয় তেখেতৰ বিহুৰ ওপৰত লিখা যিখন সূৰ্য কুমাৰ ভূঞা নহয় মোৰ ভুল হৈছে পি.ডি. গোস্বামী প্ৰফুল্ল দত্ত গোস্বামীয়ে যিখন বিহুৰ ওপৰত ইংৰাজী কিতাপ লিখিছে 1985 চনত তাৰ যিকেইটা প্লেট আছে তাৰ ফটো আছে তাৰ নাচনি হাতবোৰ এনেকুৱা মই দেখুৱাই দিব পাৰো লাগিলে মোৰ ওচৰত আছে নহয় ফাক হাতবোৰ ফাক লীলাগৈ যিখন কিতাপ 1961 চনত ওলাইছে তাৰ বেটুপাতটো মই এইমাত্ৰ দেখুৱাই দিব পাৰো ল'ৰাবিলাকৰ গেঞ্জিটো হাত কটা এই কথাটো 1952 চনত গগন মহন্তই মোক কৈছে যে তেওঁলোকে হাত কটা গেঞ্জি পিন্ধিছিলে এটা সময়ত কিন্তু এতিয়া আমি কি কৰিলো যে মুগাৰ সাজপাৰ পিন্ধিলো আৰু সেই মুগাৰ সাজপাৰটো আমি পৰম্পৰা বুলি কৈছো পৰম্পৰা কাক বোলে আমাৰ কোনো স্থায়ী পৰম্পৰা নাই পৰম্পৰা আছে কিন্তু স্থায়ী নাই হয় তে এটা সময়ত ৰাতি বিহুৱে পৰম্পৰা আছিলে এটা সময়ত চোতালৰ বিহু পৰম্পৰা আছিলে হয়নে চোতালৰ সেই পৰম্পৰাৰ বিকুত নতুন পৰম্পৰাৰ জন্ম হ'বলৈ লৈছে মঞ্চৰ বিহু আৰু 50 বছৰ পিছত ক'ব মঞ্চৰ বিহু আমাৰ পৰম্পৰা যে আপুনি যিটো আমাৰ হাজৰিকাই সুধিছিল আপোনাক যে আপুনি এইটো শৃংখলিত হৈছে বুলি ভাবে যে প্ৰতিযোগিতা হোৱাৰ লগে লগে বা দলসমূহ এটা শৃংখলিত ৰূপত হৈছে আৰু এতিয়া অতি শৃংখলিত মানে সেইটো আপুনি যিটো কৈছে যে এতিয়া বৰ্তমান যেহেতু আমাৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত এইটো এটা শুভ লক্ষণ এইটো শুভ লক্ষণ বুলি আপুনি আপোনাৰ কথাৰ পৰা মই মানে শুভ বুলি মই কোৱা নাই যে পৰিৱৰ্তন হ'বই কোনো বাধা দিব নোৱাৰে মোৰ বাক্যটো ই ভাল হৈছে বেয়া হৈছে হি বেলেগ কথা মোৰ বাক্যটো তেনেকুৱা তে আমি চোতালত বিহু গাওঁতে বিহু নামবিলাক আছিলে স্বতঃস্ফূৰ্ত দুটা শব্দত বিহু নাম আছিলে এটা নামেৰে বহুত 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা এটা ঠেলা নাম আছিলে এটা কিবা এটা দেখিছে এই ফুল 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 গছতে ফুলিলে ফুল 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 এটা ক'ত ফুলক লৈ কোনোবাই কৈছে কি এটি গালে নহয় সিজনে গছ 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 সৌখিনিতে গজিলে গছ গছ
ফুল গছ যি যে কোনোবা এটা একো ঢোলটোকে লৈ গৈছে আৰু ঢোল 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 অ ঢোল খিটিংকৈ মাৰিলে ঢোল অ ঢোল স্বতঃস্ফূৰ্তভাৱে আহিছিলে ঢোল ফুল যি দেখিলে খিৰিকী দুৱাৰ সেইবিলাক লৈ গাই আছে গাই আছে আৰু বিহুনাম গাই আছে স্বতঃস্ফূৰ্তভাৱে গাই আছে কিন্তু সেই স্বতঃস্ফূৰ্তভাৱেতো যেতিয়া যি সময়ত বিহুনাম ৰচনা হৈছিল এটা কথা মনত ৰাখিব যে নাৰীয়ে যিমান বিহুগীত ৰাখিছে ৰচনা কৰিছে পুৰুষও সিমানেই কৰিছে এই এটা বিহুনাম আছে কচু টেঙা খুতৰা বিলাহী ঢেকীয়া জুতি লগায়ে খাবা গধূলি ৰেপৰা দুৱাৰ খুলি থম বিৰালি যোৱা দি যাবা এইটো ছোৱালী লিখা ভূপেন হাজৰিকাই গাইছে এইটো ছোৱালীজনীয়ে কৈছে মই দুৱাৰ খুলি থম গধূলিৰ পৰা মনে মনে যাবি ৰজনে যাবি ৰাতি ৰাতি কৰি কাটি খুটা কৰু খুটা ধনলৈ বিহুৱান বওঁ ছোৱালীয়ে কৈছে ধনলৈ গাতে গা লগাই নাযাবি মইনা সম্বন্ধত বয়েৰা হওঁ তোৰ ককায়েৰক ভাল পাওঁ আকৌ কৈছে কি ছোৱালীয়ে আমলৈ বুলি মাৰো ফৰম উঠি কি বুলি তেতেলি খৰ ভনী জোঁৱাই বুলি দিওঁ ধাৰি পাৰি কি বুলি চুপতি কৰ তোক মোৰ বন্তিকে দিম তোলা মন কৰিছে তেনেকুৱা অজস্ৰ বিহুনাম আছে যিখিনি ছোৱালীয়ে ৰচনা কৰা সেই এটা সময়ত পুৰুষ আৰু নাৰী উভয়ে বিহুনাম ৰচনা কৰিছিলে তাৰ যিখিনি ব্যঞ্জনা তেওঁ প্ৰেমত ব্যৰ্থ হ'ল হাতী হেৰুৱালো লিহিৰি বনতে ঘোঁৰা হেৰুৱালো ৰণত পায়ো হেৰুৱালো সৰগৰ মুকুতা চোতালৰ দুবৰি বনত মন কৈছানে সেইটো কিমান ব্যঞ্জনা আকৌ ছোৱালীজনীয়ে কি বুলি লিখিছে জানা হাতী পানী খালে সেইটো অকণমান ভাল নহয় বিহুনামটো কৈছোঁ ছোৱালীৰ কাৰণে কৈছোঁ গাভৰুৰ কাৰণে হাতী পানী খালে হৈয়াঙে দৈয়াঙে ঘোঁৰাই পানী খালে ৰৈ ধনে পানী খালে পিৰিতিৰ নিজৰাত থিয়গৰাত খোপনি লৈ ছোৱালীয়ে কিন্তু কিমান আবুৰ চোৱা কিমান আবুৰ চোৱা সেই কথাবোৰ কৈছোঁ কোনোবাই হাল বাই আছে কলীয়া বৰতে মলীয়া পথাৰত চন্দ্ৰটো চোৱা কলীয়া বৰতে মলীয়া পথাৰত হলীয়া মতামুহ বালো জাকৈয়া ছোৱালী যাই উকি মাৰি তুমি বুলি উভতি চালো তে গাব কেনেকে কলীয়া বৰতে মলীয়া পথাৰত এই বুলি গাব গাই গাই শেষ হলে উকি এটা মাৰিব যাতে ছোৱালীজনী শুনে যাতে উকি এটা মাৰিব যাতে শুনিবৰ কাৰণে আৰু উকিটো কিয় মাৰে যে মতা মহৰ বেজাৰত মাইকী মহ বেছি লৈ টুকুন্দাল তুলি লৈ চাঙতি তাৰমানে কি মই বৰ ভাল বস্তু এটা সৃষ্টি কৰিলো মই ভাল বস্তু এটা সৃষ্টি কৰিলো তোমাৰ লগতে ঘৰ বাৰী এৰিলো সোমালো কোনোবা বনত তেনেকে বিহুনাম ৰচনা কৰিছিলে আপোন অনুভৱেৰে প্ৰথমটো প্ৰকৃতিৰ উপমা বা সমসাময়িক কালৰ এটা ঘটনা সমসাময়িক কালৰ উকিয়াই উকিয়াই ৰেলগাড়ী আহিলে বা দিখৌত গুমগুমাই কোম্পানী জাহাজ হৈ এইবিলাক সমসাময়িক কালৰ ঘটনা বা এটা ৰূপকো হ'ব পাৰে মাঠিৰ মূৰ কাটি ঢোলটো সাজিলো এনেকুৱা ৰূপকো হ'ব পাৰে দ্বিতীয় শাৰীটোত কিন্তু প্ৰেম মিলন বিৰহ অভিমানৰ বাৰ্তা সেইখিনি স্বতঃস্ফূৰ্তভাৱে আহিছিলে এতিয়া আজিৰ প্ৰসংগলৈ আহোঁ আজিৰ সেই প্ৰকৃতিখনক চাই কিবা প্ৰকৃতিৰ লগত আকুল হৈ একাত্ম হয় প্ৰেম মিলন বিৰহ অভিমানৰ গথা হোৱা নাই কৈছে প্ৰত্যক্ষভাৱে কৈ দিছে যি ক'বলগীয়া হৈছে গতিকে আবুৰতাটো আপুনি যিটো কৈছিলে আবুৰতা বহুত আছিলে এতিয়া কমি আহিছে অলপ সেইখিনিক লীলায়োগে বনঘোষা বুলি কৈছে মই লীলায়োগৰ গ্ৰন্থৰ পৰাই কৈছোঁ কথাখিনি সেইখিনি বনঘোষা বুলি কৈছে আৰু ইয়াৰ কাৰণটো কি তেতিয়াৰ দিনত মই 1960 চনৰ কথা কোৱা নাই দেই ধৰা 1228 চুকাফা আহিছে 1449 শংকৰদেৱ জন্ম হৈছে 1696 ৰুদ্ৰসিংহই বিহু মাতি নিছে ৰংঘৰ 1696 পৰা 1714 এই সময়ছোৱাত সেই সময়ছোৱাত মানুহৰ একো চিন্তা কৰিবলগীয়া নাই চাকৰি নাই তেল কোম্পানী নাই গেছ কোম্পানী নাই ৰেল কোম্পানী নাই স্কুল কাইলৈ হোমৱৰ্ক আছে কাইলৈ আমুকলৈ যাব লাগিব নাই গোটেই ৰাতিটো তেওঁলোকে বিহু কৰি থাকিব পাৰে গতিকে তেওঁলোকে সৃষ্টিশীল মনটোৱে অনবৰত সৃষ্টি কৰি থাকিব পাৰে কালিলৈ কিবা এটা আছে বুলি নাই কথা এটা স্কুল কলেজ নাই তেল কোম্পানী নাই গেছ কোম্পানী নাই
হঠাৎ যেতিয়া ব্ৰিটিছ আহি গ'ল আমাৰ সমাজখন দুখন সমাজ হৈ পৰিলে এখন কৃষিজীৱী সমাজ এখন চাকৰিজীৱী সমাজ ক'ত পালে তেল কোম্পানী গেছ কোম্পানী ৰেল কোম্পানী চাহ কোম্পানী চবতে চাকৰি পালে ডাকঘৰ হ'ল কিবা হ'ল স্কুল হ'ল কি হ'ল তেতিয়া সমাজখন যে দুভাগ হৈ থাকিলে এখন কৃষিজীৱী সমাজ এখন চাকৰিজীৱী সমাজ তেতিয়া সেই চাকৰিজীৱী সমাজখন ক'ৰ আছিলে আচলতে কৃষি কৰা মানুহৰ পৰাই আহিছিলে অলপ অলপ কিন্তু তেওঁলোকে এতিয়া বিহু কৰিব লাগিব গতিকে বিহু সন্মিলনটোৰ উদয় হোৱাৰ আৰু এটা কাৰণ সেইটো যে তেওঁলোকৰ তেজত বিহু আছে গাত বিহু আছে মনত বিহু আছে সেইকাৰণে বিহু কৰিছিলে আৰু এতিয়া সাম্প্ৰতিক সময়ত যিটো মঞ্চৰ বিহু হ'ল এইটো একেবাৰে কি ক'ম যান্ত্ৰিক কিন্তু মই তাক লৈ প্ৰবল আশাবাদী কিয় আশাবাদী যে চ'ত মাহত এতিয়া অসমত মই কালি পৰহি শুনা মতে 14টা অতি ভাল হুঁচৰি দল আছে 40টামান মুকলি বিহুৰ দল আছে এই 14টা দল যদি নাথাকিলেহেঁতেন আমাৰ বিহু সন্মিলনবিলাক উকা হৈ থাকিলেহেঁতেন একেবাৰে শেষত মই এটা কথাই কওঁ যে পৰিৱৰ্তন হৈ থাকিব সমাজ একে জেগাত ৰৈ নাথাকে এতিয়া সুনীতা উইলিয়ামছে এই 400 কিলোমিটাৰ ওপৰত উভতি আহিলে এইবিলাক পৰিৱৰ্তন হৈ থাকিব কিন্তু জাতিয়ে জানে কিন্তু যে কাক গ্ৰহণ কৰিব লাগে আৰু কাক বৰ্জন কৰিব লাগে এই যে আমাৰ কিছুমান নাম ওলাই আছে বা গান ওলাই আছে বা গীত ওলাই আছে তাৰ কিছুমান মানুহে পাহৰি পেলাব কিন্তু জাতিয়ে জানে যে মানুহে মানুহৰ বাবে গানটো জাতিয়ে গাই থাকিব এইটো সেই কথাটো মই জোৰে কৈছোঁ যে জাতিয়ে জানে কমিউনিটি ন'জ হোৱাট টু বি একচেপ্টেড এণ্ড হোৱাট টু বি ৰিজেক্টেড ছাৰে ইমান সময় আমাক বিহু সম্পৰ্কীয় বহুখিনি কথাই ক'লে আৰু সামৰণিটো ছাৰ এষাৰ বিহু নামে কয় নেকি বিহু প্ৰবন্ধৰ কথা কৈছা মই ইতিমধ্যে ক'বলৈ বৰ বেয়া তথাপি কৈছোঁ যে 500 মান সেই অতীতত লিখাৰ শৈলীত বিহু নাম ৰচনা কৰিছোঁ তাৰে মই এটা অকণমান গাই শুনিছোঁ দেই এই ঢেংকলি ঢেং 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 এই লাহেকৈ নুচুবি বৰ পাত বেং এই জপংকৈ মাৰি বজাপে পানী পাই নাচিব ঠেং ভৰি মাৰিব তৰত তৰত লগাব মাত সেই বেঙৰ মাতে শুনি বৰষুণ আহিব দেহাতি পৰিব খাতে কিনা দেহাতি পৰিব খাত এনেকুৱা ধৰণৰ বিহু নাম কিছুমান ৰচনা কৰি থৈছোঁ ছাৰক ধন্যবাদ জনাইছোঁ এয়াই ডক্টৰ অনিল শইকীয়া ছাৰ এজন অনন্য ব্যক্তিত্ব সম্পন্ন ব্যক্তি আপোনালোকে দেখিলে আৰু বিহু সম্পৰ্কত আজি ছাৰে যিখিনি কথা ক'লে আমাৰ বাবে আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অসমীয়া সমাজখনৰ বাবে অতি যোগাত্মক কথা কৈছে ছাৰৰ এই কথাখিনি এটা ইতিবাচক প্ৰভাৱ আমাৰ সমাজখনত আমাৰ উঠি অহা প্ৰজন্মৰ মাজত পেলাব ছাৰক এনেদৰে আমালৈ জ্ঞান বিলাই থাকিব পৰাকৈ আমাক জ্ঞান সদায় দি থাকিব পৰাকৈ সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক আমি যাতে ছাৰৰ নতুন আৰু উদ্ভাৱন ছাৰৰ নতুন আমি আহিব লগা সৃষ্টি পাই থাকোঁ তাৰ বাবে ছাৰক সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক আৰু ছাৰক আমি আজি বহুখিনি কথা শুনালোঁ সময়ৰ কাৰণে আৰু বহুত আপোনালোকক জনাবলৈ ছাৰৰ পৰা বাকী থাকিল পৰৱৰ্তী সময়ত আমি আকৌ সময় সুবিধা মিলাই ছাৰৰ ওচৰলৈ আহিম আৰু আপোনালোককো ইতিবাচক বাৰ্তা দিয়াৰ চেষ্টা কৰিম এনেধৰণৰ ইতিবাচক বাৰ্তাৰ বাবে আমি আপোনালোকৰ মাজলৈ ইতিবাচক বাৰ্তা মাজে সময়ে লৈ আহিম তাৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান মই অনুসন্ধানক সকলোকে শ্ৰদ্ধা জনাইছোঁ